ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনেদৰে নিৰ্ণয় কৰিব? ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্তৃপক্ষ বা মালিকজনে কোনফালে বহিব লাগে? কেছ বক্সটো কোনফালে থাকিব লাগে? জীৱনত সুখ সমৃদ্ধি আৰু সফলতা লাভ কৰিবলৈ বাস্তুশাস্ত্ৰত বহু পদক্ষেপৰ কথা উল্লেখ কৰা হৈছে। ঘৰত থকা বস্তুবোৰে আমাৰ জীৱনত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পেলায়। যদি বাস্তুৰ নিয়মমতে বস্তু ৰখা হয় তেন্তে ই ইতিবাচক ফল দিয়ে, নহ'লে জীৱনটো বিপদেৰে ভৰি থাকে। বহু সময়ত এনেকুৱা হয় যে কঠোৰ পৰিশ্ৰমৰ পিছতো কোনো কামতে ধন সম্পত্তি নাথাকে, সফলতাও নাথাকে। ইয়াৰ আঁৰত ঘৰৰ বাস্তুদোষো থাকিব পাৰে। ঘৰ এখন নিৰ্মাণ কৰোঁতে যিদৰে বাস্তু নিৰ্ধাৰণ কৰাটো প্ৰয়োজন, ঠিক তেনেদৰে ব্যৱসায়িক প্ৰতিষ্ঠান এটাতো বাস্তু নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। বাস্তু অনুসৰি নিৰ্মাণ কৰিলে লাভৱান হয় বুলি বিশ্বাস কৰা হয়। ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাস্তু কেনে হ'ব লাগে? ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্তৃপক্ষ বা মালিকজনে সদায় দক্ষিণ পশ্চিম কোণত তেওঁৰ কেবিনটো ৰাখিব লাগে, অৰ্থাৎ নৈৰিক কোণত হ'ব লাগে। লগতে পূব বা উত্তৰ ফালে মুখ দি বহিব লাগে। পূব ফালে মুখ দি বহিলে কেৰিয়াৰ ভাল হয় আৰু উত্তৰ ফালে মুখ দি বহিলে বিত্তীয়ভাৱে লাভৱান হয়। ব্যৱসায়িক প্ৰতিষ্ঠান এটাত গ্ৰাহক বহা ঠাইৰ পূব ফালে হ'ব লাগে। যদি প্ৰতিষ্ঠানটোত কৰ্মচাৰী থাকে তেন্তে কৰ্মচাৰীসকলক যদি ৰুম দিয়া হয় তেন্তে উত্তৰ বা পশ্চিম দিশত দিব লাগে। এনে কৰিলে অফিচৰ পৰিৱেশ ভালে থাকে। কাৰ্যালয়ৰ প্ৰৱেশৰ মূলদ্বাৰত স্বাস্তিক ৰাখিব পাৰিলে ভাল। উত্তৰ পূব দিশত থাপনা ৰাখিব পাৰিলে ভাল হয়। লগতেই বাস্তু যন্ত্ৰ স্থাপন কৰিব পাৰিলে ভাল। দোকান আদি হ'লে বিক্ৰীৰ বাবে ৰখা সামগ্ৰী উত্তৰ পূব বা পশ্চিম কোণত ৰাখিব নালাগে। ইয়াৰ উপৰি দোকানৰ পশ্চিম কোণত এটা গণেশ মূৰ্তি ৰাখিব পাৰে। কেছ বক্সটো সোঁহাতে ৰাখিব লাগে। লগতেই দক্ষিণ পশ্চিম কোণ বা উত্তৰ কোণৰ মাজত ৰাখিব লাগে।